আলফা স্বাধীনের সেনাধ্যক্ষ পরেশ বড়ুয়ার বাড়ি লক্ষ্য করে গুলি। ডিব্রুগড়ের চাবুয়া জেরাইগাঁওয়ের ঘটনা। পরেশ বড়ুয়ার বাড়ি লক্ষ্য করে রাত 12:15 নাগাদ এই গুলি চালনার ঘটনা ঘটে। ঘটনায় তীব্র চাঞ্চল্য গোটা অঞ্চল জুড়ে। কে বা কারা গুলি চালানো তা এখনও জানা যায়নি। বড়ুয়ার পারিবারিক সূত্রে বলা হয়েছে 2 রাউন্ড গুলি চালিয়েছে দুষ্কৃতীরা। প্রসঙ্গত, পরেশ বড়ুয়ার বিশ্বস্ত সহযোগী অরুণোদয় অসম আত্মসমর্পণ করে ঘরে ফেরার দুদিন পরেই এই গুলি চালনার ঘটনা। আলফা স্বাধীনের সেনাধ্যক্ষ পরেশ বড়ুয়ার বাড়িতে গুলি চালনার ঘটনা। গতকাল রাত 12:15 নাগাদ এই ঘটনাটি ঘটে। ঘটনায় গোটা এলাকা জুড়ে তীব্র চাঞ্চল্য। তবে কে বা কারা গুলি চালিয়েছে তা এখনো পর্যন্ত জানা যায়নি। বড়ুয়ার পারিবারিক সূত্রে বলা হয়েছে যে 2 রাউন্ড গুলি চালিয়েছে দুষ্কৃতীরা। প্রসঙ্গত, পরেশ বড়ুয়ার বিশ্বস্ত সহযোগী অরুণোদয় অসম আত্মসমর্পণ করে ঘরে ফেরার দুদিন পরই এই গুলি চালনার ঘটনা। ডিব্রুগড়ের চাবুয়া জেরাইগাঁওয়ের এই ঘটনা। গুলিচালনার ঘটনায় তীব্র চাঞ্চল্য এলাকা জুড়ে। টেলিফোনে রয়েছেন প্রতিনিধি দিবাকর দত্ত। দিবাকর, অরুণোদয় অসম তিনি কিছুদিন আগেই আত্মসমর্পণ করেছেন এবং তার ঠিক দুদিন পরেই এই গুলিচালনার ঘটনা ঘটল পরেশ বড়ুয়ার বাড়িতে। কে বা কারা এই গুলি চালিয়েছে, প্ৰশাসন সূত্রে কি খবর পাচ্ছ? এটা কথা ক'ব লাগিব যে অসমীয়া বাপতি সাহোন বহাগ বিহুৰ আজি উৰুকাৰ আগদিনাখনে নিশা 12 পৰেশ অসম আলফাৰ সেনাধ্যক্ষ পৰেশ অসম বাসগৃহলৈ দুজাইকৈ গুলীবৰ্ষণ হয়। গুলীবৰ্ষণত অৱস্থাত কৰিয়ে তেওঁলোক যি দুৰ্ধৰ্ষ যোৱা যি আততীয়ে গুলীবৰ্ষণ কৰিছিলে, গুলীবৰ্ষণ কৰাৰ পাছতে কিন্তু তেওঁলোক পলায়ন কৰিছে। এটা কথা জানিব লাগিব, আমি যোৱা 2 বছৰৰ আগমুহূৰ্তত 2 বছৰৰ আগতে একেধৰণে একে ৰূপেই দুজাইকৈ গুলীবৰ্ষণ কৰিছিলে। আৰক্ষী প্ৰশাসনক অৱগত কৰিছিলে। অৱগত কৰাৰ পাছতো কিন্তু আজিলৈকে কোনে গুলি কৰিছিলে, কিয় গুলি কৰিলে, পৰেশ অসমৰ তদন্ত নাহিলে। 2 বছৰৰ পিছত যথা 12:15 এটা গুলি ফুটাইছিলে। ফুটোৱাৰ লগে লগে তাহাঁতৰ ঘৰৰ যি পৰেশ অসমৰ ভাতৃ মিছন বৰুৱা আৰু ঘৰৰ তেওঁলোক ঘৰৰ ভিতৰতে আছিলে। থাকি যোৱাৰ পাছতে তেওঁলোকৰ গৃহৰক্ষী 3জনকৈ ব্যক্তি আছিলে। 3জনৰ ব্যক্তিৰ মাজতে প্ৰথম গুলি হ'ল। তাৰ পিছতে কৰে স্থানীয় ৰাইজ ওলাই অহাৰ পাছতেই আৰক্ষী প্ৰশাসন আছে, আৰক্ষী প্ৰশাসনক অৱগত কৰে। প্ৰশাসনৰ লোক সেই ঘটনাস্থলীত হয়। তাৰ পিছতে অভিযান চলাই কিন্তু কোনে গুলি ফুটাইছিলে বা কি পৰিৱেশ হৈছিলে সেই কিন্তু আজিলৈকে এতিয়ালৈকে ওলোৱা নাই। কিন্তু তেওঁলোকৰ ঘৰত চিচি কেমেৰা থকা খাবলৈ দিয়া হোৱা নাই। আৰক্ষী প্ৰশাসন আহিছেহি। আৰক্ষী প্ৰশাসনে চোৱাৰ পিছতে আমি ক'ব পাৰিলে প্ৰকৃতত কোন 2জন বা 3জন ব্যক্তিয়ে তেওঁলোকক গুলিয়াইছিলে সবিশেষ আৰক্ষী প্ৰশাসনক কোৱাৰ পাছতে আমি NKTV বাংলাক আমি বেশ, অবশ্যই ধন্যবাদ দিবাকর। নিশা 12:15 মই সেই সময়ত টোপনিত আছিলোঁ আৰু ঘৰৰ মোৰ পৰিবাৰ আৰু ল'ৰা সিহঁতি তাতেই আৰু গেম খেলি আছিলে মোবাইলত। খেলি থাকোঁতে সেই সময়তে সিহঁতি চাউণ্ড শুনিলে ডাঙৰকৈ জোৰেৰে, বহুত জোৰেৰে মানে চাউণ্ড হৈছে এই ওচৰতে পদূলি মুখৰ। তাৰ পৰা সেই প্ৰথমটো হোৱাৰ পিছত সিহঁতি মোক উঠোৱা নাই। ছেকেণ্ডটো যেতিয়া আকৌ হ'ল, সিহঁতি কৈছে এইফালে আহা, এই ৰুমত এই দৰ্জা কাষত নাথাকিব, অলপ এইফালে আহক। ছেকেণ্ড আকৌ এবাৰ হ'ল। তাৰপিছত মোক উঠালে, সিহঁতি গৈ দাদা উঠাই দিয়া বুলি ক'লে, মোক উঠাই মেলি অলপ পিছত আমি 20 মিনিটমান ভিতৰত থাকি যেনি তেনি এনে চালোঁ, কেমেৰাটো চাইছোঁ, CC কেমেৰাত চাই মেলি তাৰপিছত আমি লাহেকৈ ওলাই আহিলোঁ বাহিৰলৈ। আহি মেলি আমাৰ গাৰ্ডৰ আছিলে, গাৰ্ডৰ সিহঁতি ওলাই মেলি আমি যেনি তেনি চালোঁ ক'ৰবাত লাগিছে নি গুলি চুলি ৱালে চোৱালে। তাৰপিছত দেখিছোঁ ক'তো একো নাই। তাৰপিছত বাহিৰত অলপ দেৰি আমি 1 ঘণ্টামান বাহিৰতে আছোঁ। প্ৰায় 3টা 3:30লৈকে আমি তেনেকেই আছোঁ আৰু। এই নিশা 12:14-15 মানত তেতিয়া আমি যিহেতু মই আৰু মোৰ ভাইটি
আমি শুব লৈছোঁ মানে তেতিয়া সেইটো সময়ত প্ৰথমে এবাৰ হাও কৰিলে এবাৰ ফাৰ্ষ্ট টাইম মানে প্ৰথমবাৰ তাৰপিছত কৰাৰ লগে লগে আমি উঠি আৰু মোৰ যোনটো ভাইটি আছে সি ওলাই যাব লৈছে মই তাক ওলাই যাব দিয়া নাই তাৰপিছত আহি মানে আকৌ সেইফালৰ পৰা মা উঠি আহিছে মা উঠি অহাৰ পাছত আকৌ আমি যোনটো মাজৰ ৰুমটো আছে মাজৰ ৰুমটোত আমি পাইছোঁহি আকৌ ছেকেণ্ডবাৰ আকৌ ফুটিছে ছেকেণ্ডবাৰ ফুটাৰ লগে লগে মাক কৈছোঁ মই দৰ্জাখনৰ পৰা আঁতৰি দিয়া বুলি কৈ মই ছাইড কৰাইছোঁ দৰ্জাখন যিহেতু কাঠৰ হয় তেনেকৈ কৈ মেলি তাৰপিছত দেউতা উঠি আহিলে দেউতাক উঠাই মেলি আমি এতিয়া পটককৈ বাহিৰতো ওলাই দিবলৈ ভয়ে লাগিছে এতিয়া যিহেতু গুলি এনেকৈ ব্লেংক ফায়াৰ মাৰি আছে তেনেকৈ তাৰপিছত মই বাহিৰৰ হাউচ গাৰ্ডখিনি উঠিলে তাৰপিছত আমাৰ ঘৰত থকা যোনজন গাড়ী চলায় চালক তেখেতক ফোন মাৰিলোঁ তেখেতেও ভয় কৰিছে পটককৈ ওলাবলৈ আমি 10-15 মিনিটৰ পাছত আমি ওলাই মেলি চালোঁ চাই মেলি সিহঁতেও চালে হাউচ গাৰ্ডখিনিয়ে গোটেইখিনিয়ে চাইছে ওচৰে পাঁজৰে চাইছে কিবা আছে নেকি সেনেকৈ তাৰপিছত ডিব্ৰুগড়ত ফোন কৰি দিয়া হ'ল কণ্ট্ৰল ৰুমত ডিব্ৰুগড়ৰ পৰা চাবুৱা পেট্ৰলিং পাৰ্টি আহিলে সিহঁতি আহি মেলি চালে তাকে আৰু আমি এটাই ক'ব বিচাৰিছোঁ যে প্ৰশাসনে উচিত তদন্ত ল'ব লাগে কোনে কৰিছে কামটো কি কৰিছে তাকে আমি প্ৰশাসনক এইটোৱে আহ্বান জনাইছোঁ যে সিহঁতি কামটো যোনে হ'লেও কৰিছে সিহঁতি উচিত তদন্ত ল'ব লাগে আগতো দুবাৰ আগতে 2000 চনত আৰু 2001 চনত দুবাৰকৈ ইয়াত আমাৰ গুলি চলাইছিলে আমাৰ ঘৰত তেনেকৈ এইবাৰলৈকে থাৰ্ড টাইম হৈছে আমাৰ ঘৰত যোৱাকালি এনেকৈ হঠাৎ মই ডিউটি মাৰিছিলোঁ সেইদিনাখন যোৱাকালি তেতিয়া আপোনাৰ 12:30 পাৰ হ'ল আৰু সেইটো টাইমতেই মানে একচুৱেলি মানুহজন দেখি নাপালোঁ দূৰৰ পৰা ফায়াৰিং কৰিছিলে বাৰু ব্লেংক ফায়াৰ মাৰিছিলে গুলি শব্দই হয় তাৰপৰা মই হাঠিয়াৰ লৈখিনি বাহিৰলৈ ওলাই আহিছিলোঁ তাৰপৰা চাইছিলোঁ এইফালে গাড়ী ঘোঁৰাও দেখি পোৱা নাই কিন্তু অলপ দূৰত্বৰ পৰা গুলি আহিছে নিচিনা সম্ভৱ হয় আৰু কিন্তু মানুহ দেখি নাপালোঁ কিবা কাৰ্টিজ বা কিবা অৱশিষ্ট চাইছিলোঁ ৰাতিপুৱাও চাইছিলোঁ পোৱা নাই সম্ভৱ এইটো বুটলি নিছে নেকি কাৰ্টিজকেইটা কেইজাই গুলি চলাইছে দুবাৰ মাৰিলে প্ৰথম ফ্ৰণ্ট চাইডে এইফালে মাৰিলে তাৰপৰা পিছফালে এবাৰ মাৰিলে দুবাৰ মাৰিলে